কলগছ আছে, তাৰপাছত কলগছ, লেটেকু, পনিয়ল, জলফাই, আম, এখন বাঁহনি বাৰী, এইফালে এখন তামোলৰ লাইন লাইন সেইফালে আগতে ডাংবডি চাংবডি লগাই থৈছে। আগলৈ ইমান আগলৈ গৈ নাথাকোঁ আৰু এতিয়া যামগৈ ডিব্ৰুগড়লৈ। তাৰপাছত এইফালে আৰু দেখুৱাই আছোঁ, লেচু চেচু আছে মানে, দেউতাক দেখুৱাম এতিয়া ৰ'ব। আমাৰ দেউতাক খেতিয়ক। এজোপা কমলা গছ লগাই থৈছোঁ, ইয়াত আৰু এজোপা নাৰিকল লগাই থৈছোঁ, এজোপা ৰদৈ তাৰে পুলি, আগত ডাঙৰজোপা পুলি, এজোপা জলফাই এনেকৈ ফুলিছে, এজোপা জলফাই গছ। সেইটো ৰাস্তাটো কিনাৰে আমাৰ ৰাস্তা, এইবোৰ ফুল চুল লগাই থৈছে এনেকৈ। সেয়া দেউতা কাম কৰি আছিলে, এতিয়া তামোল পাৰি আছিলে দেউতাই, এইবোৰ সোমাই গৈছে, নতুনকৈ মাটিখিনি পেলাই আছিলোঁ। এজোপা লেচু গছ আছে, চাপৰতে লাগি আছে, এজোপা লেচু, সেয়া লেচু বুঢ়া হোৱা নাই আচলতে, এজোপা লেচু আমাৰ ঘৰতে লাগি আছে। এটা খাই চাওঁ হ'লো, টেঙা চেঙি মজা, মিঠা হৈছে মানে, আৰু দুদিনমান লাগে, কিন্তু মিঠা হৈছে গছজোপা খাবলৈ। সেয়া অমিতা লাগি আছে, ঘৰৰ কিনাৰতে জুপুৰি অমিতা লাগি আছে। এজোপা এজোপা পামলখি, সেইফালে বেক চাইডে ছাগলী গঁৰাল এটা আছে। এনেকৈ আৰু কৰি আছে দেউতাই, আমিও কৰি আছোঁ লগতে। এয়া মোৰ দেউতা আজি দিনটো কি কৰিলে ৰাতিপুৱা? তামোল পাৰিলে? তামোল পৰা নহয়, কি মই বাৰীত বন ঘাৰিলোঁ। তামোল কোনে পাৰিলে? তাৰপৰা তামোল পাৰিলোঁ, কোৰ মাৰিলোঁ, ভেন্দি ছিঙিলোঁ। এইটোৱে মোৰ দেউতা ৰাতিপুৱাৰ পৰা কামেই কৰি থাকে তাৰমানে। এই কৈছে কোৰ মাৰি আছিলে দিনটো, এইবোৰ তামোল এতিয়া পাৰি থৈছে গছৰ পৰা। ছিঙিলোঁ, ভেন্দি ছিঙিলে, বেপাৰীক দিলে। কেইটকা দিলে ভেন্দি? 8 টকা কেজিকৈ ঘৰৰ পৰাই দিছে। দিনটো মোৰ এটা কামেই কৰি থাকে। এইটোৱে মোৰ দেউতা। এয়া মোৰ ঘৰ, এখন তামোল বাগান, তাৰপাছত এয়া কুকুৰ এজনী আছে লোকেল, আৰু আপোনালোকক দেখুৱাই আছোঁ এইখিনি গাহৰি, এইকেইটা ঘৰত থকা গাহৰি, ইয়াত তিনিটি থৈছে। এই গাহৰি গঁৰালৰ কিনাৰে এজোপা নগা টেঙা আপোনালোকে দেখিছে, তাত লাগি আছে এজোপা নগা টেঙা। এইকেইটি ছাগলী এনেই ইয়াতে থৈ দিছে, আছে 3টিমান ছাগলী, এখন বাৰী। এই ঘৰটো কিনাৰে আমাৰ জুপুৰি ঘৰটো, এখন এজোপা নগা টেঙা গছ, এখন নেমু টেঙা বাৰী আছে, আৰু তামোল বাৰী আছে, ডাঙৰ দীঘল বাৰী এখন, উধৰ পমধলৈ আছে। আৰু দেখুৱাই আছোঁ এই বেক চাইডে ঘৰৰ এইবোৰ গোল নেমু লাগি আছে, দেখিছে আপোনালোকে। এতিয়া গোল নেমু ডাঙৰ হোৱা নাই বাৰু, এয়া লাগিছে পোনে গোল নেমু লাগিছে। এইবিলাক নেমু চাপৰতে ধুনীয়াকৈ নেমু লাগি আছে, এইবোৰ গোল নেমু। এজোপা আম লাগি আছে, আমজোপা দেখিছে, এজোপা আম লাগি আছে, সেইবিলাক আম লাগি আছে, এজোপা গছত আম লাগি আছে। চাপৰতে বুলি ক'লেও বেয়া নহয় আৰু। এইটো মোৰ ভঙা জুপুৰি ঘৰ, তাৰপাছত এয়া আম, এইবিলাক আম দেখিছে, এইটো আম ধুনীয়াকৈ লাগি আছে, আম এজোপা গছ, আম গছ হয়। আৰু এইফালে আছে এইবোৰ নেমু, সেইবোৰ কাজি নেমু লাগি আছে, ভাতকেৰেলা গছ, এইবোৰ গোল নেমু পূৰা লাগি আছে। ওচৰৰ পৰা দেখুৱাম গোল নেমু এজোপা ৰ'ব। এয়া কাজি নেমু লাগি আছে, দেখিছে আপোনালোকে, কাজি নেমু এজোপা গছ লাগি আছে কিনাৰতে, এজোপা গোল নেমু, এইবোৰ চাওক এনেকৈ গোল নেমু লাগিছে। এতিয়া এজোপা আম, বেলেগ জাতৰ আম, এইটো দীঘলকৈ আম লাগি আছে, এইটো চাওক, এইটো জাত বেলেগ, এইটো অকণমান দীঘল দীঘল আছে আমটো, ডিজাইনটো অলপ দীঘল আছে। আম লাগিছে এজোপা নতুনকৈ, এইবোৰ গোল নেমু, এইবোৰ ভাতকেৰেলা লতা বগাই আছে, এইবোৰ গোল নেমু। এজোপা আম, তামোল মাজে মাজে আছে, এজোপা আম, এইবোৰ আম লাগি আছে, আপোনালোকে দেখিছে। এইটো আম জাত বেলেগ, এইটো দীঘল দীঘল, আন্ধাৰে হৈছে। এইটো আমটো অলপ বেলেগ ধৰণৰ, এইটো থুপুকা চোকা চোকাকৈ লাগে। এয়া মধুৰি লাগি আছে, এজোপা মধুৰি, এজোপা মধুৰি গছ, এজোপা মধুৰি গছ লাগি আছে। আৰু আছে এইবোৰ টেঙা গছ ভৰ্তি হৈ আছে। এজোপা নৰা বগৰী গছ, নৰা বগৰী বুলি আমি কওঁ, এজোপা লাগি আছে। আৰু এইবোৰ নানা ধৰণৰ চব্জি আছে বাৰু ঘৰখনত। আপোনালোকে মই এতিয়া বাৰীত সোমাই আছোঁ, আচলতে টেঙা কেইটামান ছিঙিলোঁ। এইবোৰ ভাতকেৰেলা জেং দি থৈছে এনেকৈ দেউতাই, কাৰণ বাৰীত তামোলৰ মাজে মাজে ভাতকেৰেলা লাগি আছে। এইটো ভাতকেৰেলা, এয়া ভাতকেৰেলা লাগি আছে, এইটো ছিঙি লোৱা হ'ল, ৰঙা হৈ গৈছে। এইবোৰ ভাতকেৰেলা গছ দেউতাই নতুনকৈ জেং পুতি দিছে। আৰু দেখুৱাই আছোঁ ৰ'ব, আচলতে বাৰীখন আচলতে আন্ধাৰ, এইবোৰ অকল তামোল গছ। এখন তামোলৰ বাগান লগাই থৈছোঁ ডাঙৰ, এখন কাজি নেমু আছে, এইফালে এনেকৈ এইখিনি তামোল, অকল তামোল, এইবোৰ অকল তামোল লগাই থৈছোঁ। এখন তামোলৰ পৰা এনেকৈ দেখুৱাইছোঁ তামোল, এতিয়া বাৰীখনে মই ঘূৰি দিছোঁ, তাৰপিছত তামোল আৰু আছে বেক চাইডে নানা ধৰণৰ ফল লগাই থৈছোঁ। এখন নতুনকৈ তামোল লগাইছিলে সেইদিনাখন, এখন তামোল বাৰী দেখিছে আপোনাৰ লাইন লাইনকৈ, এইখিনি লগাইছোঁ, নতুনকৈ লগাইছোঁ এইখিনি।
এডৰা নতুনকৈ লগাইছোঁ। সেইফালে ভাতকেৰেলা আছে, ছজিনা গছ আছে, আৰু আম আছে, লেচু গছো আছে বাৰু। ইয়াত তামোল পচাই থৈছোঁ এখন বাৰীত নতুনকৈ। এইবোৰ নাচপতি, আনাচ, এইটো মাটি কঁঠাল লগাই থৈছোঁ। এইটো লাইন লাইনকৈ এনেকৈ তামোলৰ মাজে মাজে এইটো লাইন লাইনকৈ মাটি কঁঠাল লগোৱা আছে দীঘলকৈ। তাৰপৰা এইবোৰ পুখুৰীটো ৰুবৰ কাৰণে, ফিচাৰীটো ৰুবৰ কাৰণে তামোল পুলি পচাই থৈছোঁ। আম আছে এজোপা এজোপা আম আছে। তাৰপাছত এজোপা বৰ জামুক, এজোপা পামলখি, এনেকৈ আছে মোৰ বাৰীখনত। এজোপা পামলখি গছ, এজোপা পামলখি, এজোপা ৰদৈ, এজোপা ৰদৈ গছ, এজোপা আছে ৰদৈ, এজোপা আছে ৰদৈ লাগি আছে নাজানো। এতিয়া ৰদৈ অলমষ্ট লাগি শেষ হৈ গ'ল, প্ৰায় লাগি থাকে এজোপাত। এজোপা ৰদৈ গছ। আন্ধাৰ আমাৰ বাৰীখন, গোটেই কলগছ, ফল মূল। এবাৰ সেইফালে জলফাই গছ আছে, এজোপা জলফাই আছে, এজোপা কঁঠাল আছে, এইবোৰ কলগছ আছে, এইবোৰ তামোল পচাই থৈছোঁ। এই মচন্দৰী দিনত ঘাঁহ হৈ গৈছে, দেউতাই অকলে অকলে কৰি থাকে, ময়ো কৰোঁ, মই খুব কম কৰোঁ। এজোপা নৰসিংহ লগাই থৈছোঁ চাটনি খাবৰ কাৰণে, এজোপা মজা নৰসিংহৰ। সেইজোপা তামোল আছে। সেইবোৰ কঁঠাল একদম চাপৰতে লাগি আছে মোৰ ঘৰত। এখন মোৰ আপোন গাঁও, নৈ কিনাৰ নিগম বুলি ক'লে এইবোৰ কঁঠাল পকা নাই। এজোপা দেখিছে কঁঠাল চাপৰতে কেনেকৈ ধুনীয়াকৈ লাগি আছে, এজোপা কঁঠাল ভৰ্তিকৈ লাগি আছে। এয়া এটা কঁঠাল, এজোপা আম আছে। এইখন দিহিঙৰ মোৰ একদম কাষত, এইখন বুঢ়ীদিহিং নদীখন হয়। তো সেই জাৰুবনখিনি দেখিছে আপোনালোকে, এখন নদী। এখনেই মোৰ আপোন গাঁও। এই গাঁওখনক আমি দিহিংখন ভাল পাওঁ আচলতে, বুঢ়ীদিহিংখনৰ। আৰু বুঢ়ীদিহিংখনৰ পানীয়ে গা ধুই ডাঙৰ হৈছোঁ, বুঢ়ীদিহিঙৰ পানী খাইছিলোঁ এটা সময়ত। বুঢ়ীদিহিঙৰ কাষত থকা আমাৰ দিহিং নৈ হাৱা বতাহবিলাক খাই ডাঙৰ দীঘল হৈছোঁ। কেতিয়াও দিহিংখন পাহৰিব নোৱাৰোঁ। দিহিংখনক লৈ সপোন আছে। যিমান আমাৰ ধ্বংস কৰিলেও দিহিংখন কিন্তু আপোন। দিহিঙে আমাক বহুত নষ্ট কৰিছে, মাটি নিছে, গৰা খহাইছে, সা সম্পত্তি ধ্বংস কৰি দিছে। তথাপিতো দিহিংখন ভাল পাওঁ। দিহিংখন আমাৰ বুকুৰ আপোন। যিহেতু মই প্ৰকৃতি প্ৰেমী, আচলতে মই প্ৰকৃতি ভাল পাওঁ। তো আপোনালোকে গম পাইছে আৰু, দেখিলে গম পাই কেনেকুৱা ধৰণৰ ল'ৰা। তো সপোন আছে দিহিংখনক লৈ, ভাল চিন্তা কৰোঁ। দিহিংখন আমাক লাগে, বুকুৰ মাজত দিহিং নৈখন সৰু ল'ৰালিকাল, শৈশৱকাল দিহিংখনতে শেষ কৰিছোঁ। আৰু দিহিঙৰ পাৰত থাকি ফ্ৰেছ বস্তু খাইছোঁ। দিহিঙে আমাক না পলস পেলাই যায় আৰু আমাৰ শস্যবিলাক ভাল হয়। সেইকাৰণে দিহিংখন পাহৰি